हेलो एटू मोर फर्स्ट ब्लॉग भिडिओ है कलोए एटू मोर फर्स्ट ब्लॉग भिडिओ है तो ये भिडिओत मैं आपलोक इमान इंटरेस्टिंग बा इमान एंटारटेनमेंट नहबो पारो किन्तु चेष्टा पूरा करिम। आज आमी गई आसो आमार घररे ओसरत थका एटा ठाईत जत नेकी आपनालोके जिकुनो बेमारर औषध बिनामूल्ये कोनो पैसा कोनो एको निदियाके आपलोके तार পৰা जिकुनो बेमारर औषध লৈ যাব পাৰিব। सो बोलक आमी भिडिओটো आरम्भ करूँ। এতিয়া আমি আহি পালো সেই ঠাইডোখৰত যত নেকি মই যাম বুলি কৈছিলো আপোনালোকক। সো বলক আমি ভিতৰলৈ সোমাই যাওঁ এই ঠাইডোখৰ চাবলৈ। এই আশ্ৰমটো ইয়াত বনোৱা আপোনালোকৰ হৈছে 16-17 বছৰমান হ'ল এই আশ্ৰমটো বনোৱা ইয়াত। তাৰপিছত আপোনালোকে ইয়াত আহিব পাৰে। আপোনালোকক ইয়াত বিনামূল্যে কোনো টকা পইচা নিদিয়াকৈ যিকোনো ৰোগৰ বাবে ঔষধ পাব ইয়াত আপোনালোকে মহাৰাজৰ পৰা। মই মহাৰাজক দেখাই দি আছোঁ। এয়া চাওক এইজন মহাৰাজ দেৱানন্দজী মহাৰাজ। তেওঁ ইয়াত অহা আপোনালোকৰ 17 বছৰমান হ'ল। 17 বছৰৰ পৰা তেওঁ টাইম বান্ধি দিয়া আছে ইয়াত ঔষধ লোৱাৰ। আপোনালোকে সেই সময়ত আহি পিনে ঔষধ লৈ যাব পাৰিব যিকোনো ৰোগৰ ঔষধ পাব। यहाँ दवा लेने का समय कौन सा समय में लेते हैं? 12 बजे से 4 बजे तक। दोपहर 12 बजे से 4 बजे तक ना। बर्तमान এই কোভিডৰ সময়ত এতিয়া ইয়াত ইমান মানুহ অহা যোৱা নকৰে, কিন্তু আগত যেতিয়া এইবোৰ একো সমস্যা নাছিল তেতিয়া ইয়াত বহুতো মানুহ দিনত কমসে কম 50-60 জন মানুহ ইয়াত সদায় আহে, কিন্তু এতিয়া বৰ্তমান অলপ কমিছে মানুহৰ। সো আপোনালোকো আহক ইয়াত। এইটো আপোনালোকে হাৰমতিৰ পৰা 4 কিলোমিটাৰ ভিতৰত ঘুমাৰ পিছত এই আশ্ৰমটো পায়। আশ্ৰমটোৰ নাম হৈছে পৰমহংস আশ্ৰম গোলাজুলি। আহক আপোনালোকে ইয়াত বিনামূলীয়া যোনটো ঔষধ হয় আপোনালোকৰ বেমাৰ আজাৰ সকলোবোৰ ভাল হওক। আহক চাওক ইয়াত আপোনালোকে ইয়াত দেওবাৰৰ দিনটো যোন হয় এটা বহুত ডাঙৰ ভাণ্ডাৰা হয়। দেওবাৰৰ দিনটোত ডাঙৰ ভাণ্ডাৰা হয়। আপোনালোকে দেওবাৰে আহক। দেওবাৰে আহিলে বহুতো মানুহক লগো পাব আপোনালোকে ইয়াত। নিশ্চয় ভাল পাব আহি পিনে। সো এই কৈ মোৰ ভিডিঅ'টো সামৰিলোঁ। ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে আপোনাক বহুতো ধন্যবাদ। যদি ভিডিঅ'টোত কিবা ভুল হৈছে নিশ্চয় কমেণ্ট বক্সত জনাব। এই ভিডিঅ'টোৰ পৰা মই এইটোৱেই ক'ব বিচাৰিছোঁ, যদি কোনো ব্যক্তিক বহুত ডক্টৰ দেখুৱাৰ পাছতো যদি তেওঁৰ বেমাৰ ভাল হোৱা নাই তেন্তে এই আশ্ৰমত এবাৰ আহি চাওক। আপোনাৰ লখিমপুৰ জিলাৰ হাৰমতিৰ 4 কিলোমিটাৰ ভিতৰত অৱস্থিত। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে ভিডিঅ'টো চাই কাৰোবাৰ সহায় হওক।